সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত তোমালোকক কম যে নন CVTৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া ওলাব, ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ওলাব আৰু স্পট এডমিশ্যন কেতিয়া হ'ব। লগতে কম যে তোমালোকে এডমিশ্যনৰ কাৰণে কেতিয়া যাব লাগিব আৰু CVTৰ কাৰণেও কেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট আৰু স্পট এডমিশ্যন হ'ব। ইয়াৰ পিছত নন CVT আৰু CVT দুয়োটা কেটেগৰীৰে স্পট এডমিশ্যন কেতিয়া হ'ব তোমালোকক এই ভিডিঅ'ত কম। আৰু লগতে কম যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবনে নাই বা সিহঁতৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন খুলি দিব নেকি। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে প্লিজ লাইক এটা কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ আগলৈও তোমালোকক এডমিশ্যনৰ ৰিগাৰ্ডিং যি গাইডেন্স হয় সেইসমূহ দি থাকিম। আৰু লগতে তোমালোকে এডমিশ্যনৰ পিছত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিবা, ইউনিভাৰ্চিটিত ফৰ্ম ফিল আপ কেনেকৈ কৰিবা বা স্কলাৰশ্বিপৰ ৰিগাৰ্ডিঙো ভিডিঅ' এই চেনেলত তোমালোকে পাই থাকিবা। তো প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে তোমালোকৰ যি মেৰিট লিষ্ট হয় সেইটো কেতিয়া ওলাব, অৰ্থাৎ প্ৰথম মেৰিট লিষ্ট কেতিয়া ওলাব। তো তোমালোকৰ প্ৰথম মেৰিট লিষ্ট ওলাব জুন 2 তাৰিখে আৰু এডমিশ্যন হ'ব 4 জুনৰ পৰা 6 জুনৰ ভিতৰত। তাৰপিছত 9 জুন তাৰিখে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু 10 পৰা 12 জুন তাৰিখলৈকে সেই ছেকেণ্ড মেৰিট লিষ্টত যিসমূহ ছাত্ৰ ছাত্ৰী আছে সিহঁতে এডমিশ্যন ল'ব পাৰিব। ইয়াৰ পিছত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট মেৰিট লিষ্টত বা ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন পোৱা নাই সিহঁতৰ কাৰণে স্পট এডমিশ্যন হ'ব 17 জুন তাৰিখে। তো স্পট এডমিশ্যন কি হয়, কেনেকৈ তোমালোকে আবেদন কৰিবা বা স্পট এডমিশ্যনৰ কাৰণে কেনেকৈ যাবা, কেনেকৈ স্পট এডমিশ্যনত তোমালোকে ছিট পাবা, তাৰ ভিডিঅ' এই চেনেলত তোমালোকৰ কাৰণে স্পেচিয়েলি লৈ আনিম। ইয়াৰে পিছত আহিল CVTৰ। তো CVTৰ প্ৰথম যি মেৰিট লিষ্ট হয় সেইটো ওলাব 19 জুলাই তাৰিখে আৰু 21 পৰা 22 জুলাই তাৰিখলৈকে যিসমূহ ছাত্ৰ ছাত্ৰীৰ প্ৰথম মেৰিট লিষ্টত নাম আহে CVT কেটেগৰীৰ সিহঁতে এডমিশ্যন ল'ব পাৰিব। তাৰে পিছত 23 জুলাই তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু ছেকেণ্ড মেৰিট লিষ্টত যিসমূহৰ নাম আহে সিহঁতে 25 পৰা 26 জুলাইত এডমিশ্যন ল'ব পাৰিব আৰু 28 জুলাই তাৰিখে CVTৰ কেণ্ডিডেটৰ কাৰণে স্পট এডমিশ্যন হ'ব, সেইটো নন CVTৰ কাৰণে নহয়। আৰু 29 পৰা 31 জুলাইলৈকে CVT আৰু নন CVT দুয়োটা কেটেগৰীৰে স্পট এডমিশ্যন হ'ব, অৰ্থাৎ সেইটোৱে ফাইনেল এডমিশ্যন হ'ব, স্পট এডমিশ্যন। তোমালোকে যদি স্পট এডমিশ্যন বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা, আমি ভিডিঅ' বনাই দিম, এই চেনেলতে তোমালোকে ভিডিঅ'সমূহ পাই যাবা। এতিয়া ছেকেণ্ড কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে আকৌ ৰেজিষ্ট্ৰেশ্যন খুলি দিবনে নাই। তো তোমালোকক কৈ দিওঁ যে তোমালোকে ভয় খাব নালাগে। যোৱা 3 বছৰ ধৰি মই সমৰ্থ পৰ্টেলৰ ওপৰত ভিডিঅ' বনাই আহিছোঁ। প্ৰতি বছৰেই কিন্তু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাছিলে প্ৰথমতে সিহঁতৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন খুলি দিছে। তো খুব সম্ভৱ এইবাৰো তোমালোকক খুলি দিব, ভয় খাব নালাগে। চেনেলটোৰ লগত জড়িত থকা ডেফিনেটলি তোমালোকক ভিডিঅ'ৰ মাধ্যমেদি আমি জনাই দিম যেতিয়াই ৰেজিষ্ট্ৰেশ্যন খুলি দিয়ে। আৰু মেৰিট লিষ্ট যেতিয়া ওলায় আমি তোমালোকক দেখুৱাই দিম যে কেনেকৈ তোমালোকে মেৰিট লিষ্ট চেক কৰিবা, নিজৰ মোবাইলৰ পৰাই পাৰিবা আৰু সেই প্ৰচেছটো চাই তোমালোকে নিজেই মেৰিট লিষ্ট চাব পাৰিবা। কি কি ডকুমেণ্টছ লাগিব এডমিশ্যনৰ টাইমত মই অলৰেডি ভিডিঅ' বনাইছোঁ, তোমালোকে গৈ চেনেলত চেক কৰিবা, চাই ল'ব পাৰিবা। যিসমূহৰ গেপ আছে সিহঁতে কি কৰিব লাগিব, যিসমূহৰ অৰিজিনেল চাৰ্টিফিকেট বা মাৰ্কশ্বিট অহা নাই সিহঁতে কি কৰিব বা গেপ যদি আছে সিহঁতে কি কৰিব, তাৰ ভিডিঅ' কিন্তু এই চেনেলত দিয়া আছে। আশা কৰোঁ ভিডিঅ'টো হেল্পফুল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনো দবাই দিবা। ধন্যবাদ। জয় অসম।